স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা আপুনি আপোনাৰ ঘৰত কাৰেণ্টৰ বিল দি ভাগৰি গৈছে নেকি? যদি কাৰেণ্টৰ বিল দি ভাগৰি গৈছে, আপুনি ভাবিছে আপোনাৰ ঘৰত চলাৰ এখন লাগে, তেনেহ'লে আপুনি চলাৰ লগাই ল'ব পাৰে। আপোনাৰ ঘৰত চলাৰ লগাই লওক আৰু জিৰ' কাৰেণ্টৰ বিলত আপুনি কাৰেণ্ট ইউজ কৰি থাকক। আল্টিমেটলি এতিয়ালৈকে বহুত মানুহে নিজৰ ঘৰত চলাৰ লগাইছে। ময়ো আজি মোৰ ঘৰত চলাৰ লগালোঁ। তো আপুনি ভাবিছে আপোনাৰ ঘৰত চলাৰ লগালে পইচা ক'ৰ পৰা আহিব, টকা ক'ৰ পৰা দিম, কেনেকৈ লগাম? তো আপুনি চিন্তা কৰিব নালাগে। একদম 1 টকাও নিদিয়াকৈ আপুনি আপোনাৰ ঘৰত চলাৰ লগাই ল'ব পাৰিব। মই যেনেকৈ লগাইছোঁ আপুনিও তেনেকৈ লগাব পাৰিব। তো সকলো গম পাব এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। গাইজ, আজি বহুত দিনৰ পৰা ভাবি থকা বস্তু এটা আজি আমাৰ ঘৰত লৈ আহিছোঁ। কি বস্তু আপোনালোক দেখাই আছোঁ চাওক। চলাৰ লগাম। বহুত দিনৰ পৰা ভাবি আছিলোঁ চলাৰ লগাম বুলি। লাইনৰ বিলটো হিচাপতকৈ বেছি অহা কৰিছে। এতিয়া মানে যেতিয়াৰ পৰা স্মাৰ্ট মিটাৰ লগাইছোঁ তেতিয়াৰ পৰা বহুত বেছি অহা কৰিছে। সেই হিচাপে আমি ভাবিলোঁ আমি চলাৰ লগাই লওঁ। তো যিহেতুকে লাইনটো বেছি খাই থাকে, সেইকাৰণে আমি চলাৰটো লগাই ল'ম বুলি ভাবিলোঁ। PM সূৰ্যা ঘৰৰ পৰা আমি লৈছোঁ, মানে ছাবচিডি থকা চলাৰ। তো আপোনালোককো দেখাই আছোঁ কেনেকুৱাকৈ লগাই কি কৰে গোটেই দেখাই আছোঁ, আৰু খৰচা কিমান পৰে, কিমান ৱাটৰ লগাইছোঁ গোটেইখিনি দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো। বলক ভিডিঅ'। গাইজ, আপোনাৰ ঘৰত যদি বহুত বেছি কাৰেণ্টৰ বিল আহি আছে, তেনেহ'লে আপোনাৰ কাৰণে চলাৰখন বেষ্ট। চলাৰ লগাওক আপুনি। চলাৰ লগাই আপোনাৰ ঘৰত জিৰ' কাৰেণ্টৰ বিলত আপুনি আপোনাৰ ঘৰত কাৰেণ্ট ইউজ কৰক। তো ময়ো লগালোঁ চলাৰ। বহুত দিনৰ পৰা ভাবিছিলোঁ চলাৰখন লগাম বুলি। আজি মই চলাৰ লগালোঁ আমাৰ ঘৰত। তো আজিৰ পৰা আমাৰ ঘৰত জিৰ' কাৰেণ্টৰ বিল আহিব। আমাৰ ঘৰত মানে যেতিয়াৰ পৰা স্মাৰ্ট মিটাৰ লগাইছোঁ, স্মাৰ্ট মিটাৰ লগাৰে পৰা কাৰেণ্টৰ বিলটো বহুত বেছি আহিছিল। তো সেইকাৰণে আগৰ পৰাই ভাবিছিলোঁ চলাৰখন লগাম বুলি। তো পইচা পাতিৰো অসুবিধা আছিল, সেইকাৰণে লগাব পৰা নাছিলোঁ। এতিয়া একেবাৰে সহজত পাইছোঁ, 1 টকাও নিদিয়াকৈ মই চলাৰখন লগাইছোঁ। তো আপুনিও লগাব পাৰিব। কিমান ৱাটৰ চলাৰ লগাব আপুনি, কিমান টকা দিব লাগিব আপুনি চলাৰখন লগাওঁতে, পইচা দিব লাগিব নে নালাগে, আৰু কিমান ৱাটৰ চলাৰ আপুনি ঘৰত লগাব লাগিব, আৰু ক'ত লগাব লাগিব, ছাদৰ ওপৰত লগাব লাগিব নে আপুনি টিঙৰ ওপৰত লগাব, সকলোখিনি আপোনাক এই ভিডিঅ'টোত কৈ আছোঁ। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধুনীয়াকৈ কেনেকৈ ইনষ্টল কৰে আৰু ক'ত ইনষ্টল কৰে, কি ক'ত আৰ্থিং কেনেকৈ বহায়, ইয়াৰ টোটেল খৰচা কিমান আহে, মান্থলি কিস্তি কিমান দিব লাগিব, কিমান বছৰলৈকে দিব লাগিব, ইয়াৰ পেনেলৰ গেৰেণ্টি কিমান, মেচিনৰ গেৰেণ্টি কিমান, সকলোখিনি আপোনালোকক এই ভিডিঅ'টোত কৈ আছোঁ। ধুনীয়াকৈ আপুনি এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ডিছপ্লেত আহি থকা কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলে আপুনি ইয়াৰ ভেণ্ডৰৰ লগত লগ কৰিব পাৰিব। তাৰ দ্বাৰা আপুনি এই চলাৰখন লগাব পাৰিব। তেওঁক লগ কৰিব পাৰিব। তেওঁক লগ কৰি আপুনি আপোনাৰ ঘৰতো চলাৰ লগাব পাৰিব। তো আমি চলাৰখন ইয়াতে লগাম, ছাদৰ ওপৰত এইখিনিত লগাম আমাৰ চলাৰখন। আমাৰ ঘৰতো লগাব পাৰিলোঁ হয়, মানে টিঙৰ ওপৰত লগালে অলপ বেছি সুবিধা হয়। কিন্তু আমাৰ টিঙৰ ওপৰত লগাটো সুবিধা নহয়, মানে আমাৰ ইয়াতে সেইটো বেছি নপৰে, ৰ'দটো বেছি নপৰে। সেইকাৰণে আমি ডাইৰেক্ট ৰ'দ পৰাকৈ এনেকৈ দক্ষিণ চাইড মুৱাকৈ দিব লাগে, মানে সেইখন চলাৰখন। সেইকাৰণে দক্ষিণ চাইডত বেছি ৰ'দটো পৰে। তো আমাৰ এইফালে দক্ষিণ চাইড নপৰে ঘৰটোত, সেইকাৰণে আমি এনেকৈ দিছোঁ দক্ষিণ চাইড মতে, মানে ইউনিটটো বেছি পায় আৰু দক্ষিণ চাইড মতে দিলে, সেইকাৰণে আমি এনেকৈ দিলোঁ। তো ইয়াতে ফিটিং কৰি আছে চলাৰ ধুনীয়াকৈ। ইয়াতে ফিটিং হ'ব, ফ্ৰেম বহাই আছে। মানে টিঙৰ ওপৰত দিলে ফ্ৰেম নালাগে আৰু, মানে সুবিধাটো বেছি হয়। আৰু এতিয়া ছাদত দিম কাৰণে ফ্ৰেম লগাইছে, ফ্ৰেম ফিটিং কৰি আছে এনেকৈ। আৰু এইফালে আছে চলাৰৰ বৰ্ডকেইখন। আমাৰ বৰ্ডকেইটা আদানী কোম্পানীৰ হয়। আৰু এইফালে আছে মেচিনবিলাক চাওক, লুমিনিয়াছৰ মেচিন। গোটেই মেচিনবিলাক লুমিনিয়াছৰ আছে। গোটেইখিনি দেখাইছোঁ আপোনালোকক ফিটিং কৰি উঠাৰ পিছত। বঢ়িয়াকৈ আপোনালোকক খৰচা পাতি কৈ আছোঁ, কিমান ৱাটত কিমান খৰচা পৰে, আৰু লগাব আপুনি যদি আপুনি লগাম বুলি ভাবি আছে, মানে ভেণ্ডৰ বিচাৰি পোৱা নাই, তেনেহ'লে আমি কণ্টেক্ট কৰাই দিম। আজি ভিডিঅ'টোৰ দ্বাৰাই আপুনিও লগাব পাৰিব। আমি ছাদৰ ওপৰত ফ্ৰেম ব্যৱহাৰ কৰিছোঁ, আমাৰ ছাইডটো নিমিলে, সেইকাৰণে আমি ফ্ৰেম ব্যৱহাৰ কৰিছোঁ। আপুনি আপোনাৰ টিঙৰ ওপৰতো কৰিব পাৰিব, একদম সুবিধা হ'ব যদি ছাইডটো মিলে। এই ফ্ৰেমটো ইমান মজবুতকৈ বনোৱা হয়, ইয়াতে যদি 10টা মানুহ উঠে একো নহয়। ময়ো উঠিছোঁ একবাৰ, ধৰণে উঠি আহিলে ময়ো উঠিছোঁ একবাৰ এটা। ইয়াতে 10টা মানুহ উঠিলেও একো নহয়, 10টা মানুহ উঠিলে একো নহয়, মানে কি মজবুতকৈ বনাবই লাগিব দেচোন। এইটো মানে এই প্লেট এখন যে দেখা পাইছে, প্লেট এখনত মোটামুটি 40 কেজিকৈ আছে এখন প্লেটত। এখন প্লেটত 40 কেজি হ'লে ইয়াতে 6খন প্লেট বহিব। 6 4 গুণ 24, 240 কেজি। 240 কেজি যদি ইয়াতে বহে, তো মজবুতটো লাগিবই না। তো আমাৰ নিচিনা মানুহ, মোৰ 70 কেজি আছে ভাই, পৰিলোঁ। মোৰ 70 কেজি আছে। তো মোৰ নিচিনা যেতিয়া 5টা মানুহ উঠিলেও একো নহয়, বম হেভি হয়। পূৰা মজবুতকৈ বনাইছে ফ্ৰেমটো। তো বতাহ চতাহ আহিব না, ওপৰত বতাহ লাগিব, তো মজবুত হ'বই লাগিব। পূৰা একদম ক্লেম মাৰি লৈছে, একদম চাওক এইবিলাক পূৰা ক্লেম মাৰি লৈছে। এতিয়া চিমেণ্ট দি ঢালি দিব। চিমেণ্ট দি ঢালি দিয়াৰ পিছত আৰু বেছি মজবুত হ'ব।
মজবুতটো হ'বই ল'ব। এই ডাঙৰ ডাঙৰ যিবিলাক পেনেল দেখিছে পেনেলবিলাকৰ এখনত 40 কেজিকৈ আছে। তো 40 কেজি থাকিলে এই পেনেলবিলাক তাত ফিটিং কৰাৰ পিছত এইটো যদি হিলি নাযায় তাৰ কাৰণে এইটো মজবুত হ'বই লাগিব। ধুনীয়াকৈ তলত ঢালাই কৰি দিয়ে, ঢালাই কৰি দিয়াৰ পিছত এইটো একেবাৰে নিহিলে একদম মজবুত হৈ যায়। জিআই পাইপৰ দ্বাৰা বনাইছে, এইটো স্কোৱাৰ পাইপৰ। ওপৰত আমাৰ ৱেৰিঙৰ কামখিনি চলি আছে এতিয়া বৰ্তমান। তলত আৰ্থিং হ'ব, তো ইয়াতে হ'ব আৰ্থিং। আমি এইখিনিত আৰ্থিংটো আমাৰ বহিব, পিছফালে আৰ্থিংটো হ'ব। এই ওপৰৰ পৰা এনেকৈ নামি আহিব, এইখিনিত আৰ্থিং হ'ব। এইটো হৈছে আৰ্থিঙৰ পাইপ। আৰ্থিঙৰ যোগাৰখিনি গোটেই দেখি আছোঁ আপোনালোকে। কি হ'ব ইয়াতে? প্লেটো হ'ব নেকি তলত? গাৰা খান্দি এইটো পুতি দিয়া যাব নেকি? কেমিকেল অঁ, গাৰা খান্দি লৈছে, গাৰা খান্দি লৈ পাইপকেইডাল পুতি দি কেমিকেল ঢালি দি ইয়াতে আৰ্থিংটো আমাৰ ক্লিয়াৰ হ'ব। এইফালে প'ষ্টবিলাকৰ গুৰবিলাক মজবুত হোৱাৰ কাৰণে ইয়াতে মছলা মাৰি আছে, মছলা মাৰি ধুনীয়াকৈ প'ষ্টৰ গুৰত এনেকৈ মছলা ঢালি দিছে, এনেকৈ প'ষ্টটো বহুত মজবুত হৈ যাব। তাৰপিছত আৰ্থিঙৰ কামখিনি ক্লিয়াৰেই হ'ল। গাৰা খান্দি পাইপ বহাই ধুনীয়াকৈ কেমিকেল এনেকৈ ঢালি দিছে গাৰাত। কেমিকেল ঢালি দিয়াৰ পিছত আৰ্থিঙৰ কামখিনি ক্লিয়াৰ। আৰু এইফালে চলাৰৰ ইনভাৰ্টাৰ আৰু মিটাৰখিনি ইয়াতে ফিটিং কৰা হৈছে। এই মেচিনকেইটাই কোনে কি কাম কৰে সকলোখিনি অলপ ধুনীয়াকৈ বুজাই দিব আপোনালোকক। দিয়া ধন অলপ বুজাই দিয়া। তো এইবাৰ ডিচি কেবল আহে, তো ডিচি টিপি ইয়াতে লাইনটো আহি যায়। ইয়াৰ পৰা ডিচিটো ইনভাৰ্টাৰলৈ পঠায়, ইনভাৰ্টাৰৰ পৰা এচি টিভিক পঠাব। এচি কৰি কিনে ঘৰত চাপ্লাই দিব। আৰু এইটো চাবমিটাৰ, ইয়াতে কিমান ইউনিট জেনেৰেট হ'ল চাই থাকিব পাৰিব। আৰু এইটো MCB ইমাৰ্জেঞ্চিৰ কাৰণে কিবা শ্বৰ্ট চাৰ্কিট হ'লে পৰি যাব। আৰু ইয়াতো আছে MCB, শ্বৰ্ট চাৰ্কিট হ'লে। আৰু এইটো পেনেলৰ যদি কিবা শ্বৰ্ট চাৰ্কিট হয়, চেৰকনি দিয়ে, MCB অট'মেটিক পৰি যাব, অট'মেটিক পৰি যাব। আৰু এইটো ইনভাৰ্টাৰ নেকি? ইনভাৰ্টাৰ, এইটো ৱাইফাই। ইয়াতে মনিটৰিং কৰি থাকিব পাৰিব, মোবাইলটো পাৰিব, ইয়াতে চাব পাৰিব আপুনি কিমান ইউনিট আহে। মোবাইলতো গোটেইখিনি চাব পৰা যায় আৰু এইটোতো চাব পৰা যাব গোটেই। এইটো উঠি থাকিব কানেকশ্যনটো দিয়াৰ পিছত। উঠি থাকিব। কিমান দিন পিছত হয়? 3-4 দিন পিছত হৈ যাব। 3-4 দিন পিছত হৈ যাব। তো গাইজ ফাইনেলি আমাৰ চলাৰ ইনষ্টল কৰা শেষ, পেনেল লগোৱা শেষ, মিটাৰ লগোৱা শেষ আৰু আৰ্থিং কৰা শেষ। তো মই কিমান ৱাটৰ চলাৰ লগালোঁ, কিমান টকা খৰচা পৰিল, ডাউন পে'মেণ্ট কিমান দিলোঁ, নে ফ্ৰীতে লগালোঁ, সকলো কথা কৈ আছোঁ। মান্থলি কিস্তি কিমান আহিব, সকলো কথা ডিটেইলছলি আপোনালোকক এতিয়া কৈ আছোঁ। সেইখিনি কোৱাৰ আগতে ভেণ্ডৰ দাদাজনে মোক ধুনীয়াকৈ গামছা এখন দি সন্মান জনালে। সন্মান জনাই ডকুমেণ্টছখিনি মোৰ হেণ্ড অভাৰ কৰিলে। যিখিনি ডকুমেণ্টছৰ গেৰেণ্টি ৱাৰেণ্টি কাৰ্ড গোটেই ইয়াতে আছে, সেইখিনি মোক ধুনীয়াকৈ বুজাই দিলে। তো আহকচোন এখেতক এতিয়া চলাৰৰ বিষয়ে অলপ সুধোঁ। এতিয়া কোনোবা ভিউৱাৰ্ছে যদি ল'ব খোজে চলাৰ, তেনেহ'লে কেনেকুৱাকৈ লোন, কিমান টকাৰ লোনত কিমান কিলোৱাটৰ ল'ব পাৰিব অলপ কৈ দিয়ক। হয়, 3 কিলোৱাটৰ যদি লোন কৰে আপুনি, কিছুমান যদি 3 ৰফ হয় 1,90,000 হয়। আৰু যদি ৱেৰ বেছিকৈ যায় কেতিয়াবা 2 লাখ টকা হয়। আপ টু 2,10,000লৈকে আপোনাৰ কষ্টটো আহি যাব। আৰু লোনটো মেক্সিমাম 2 লাখ 2,10,000 এনেকুৱা। এইটো কিমান কিলোৱাটৰ? এইটো 3 কিলোৱাট। আৰু তাৰপিছত ইয়াতকৈ যদি বাঢ়ি যায় ৱাটটো তেনেহ'লে বেছি হৈ যাব। যদি বাঢ়ি যায় তেতিয়াহ'লে বেছি হৈ যাব। এইটো লোনটো লোৱাৰ সময়ত ডাউন পে'মেণ্ট দিব লাগে নে জিৰ' ডাউন পে'মেণ্টতো হয়? জিৰ' ডাউন পে'মেণ্টে হয়, ডাউন পে'মেণ্ট একো দিব নালাগে, কমপ্লিট লোন প্ৰচেছতে হৈ যায়। আপোনালোকে ইয়াৰ ছাৰ্ভিচ ক'ত দিয়ে? অল অসমত দিয়ে নে? হয়, আমাৰ ইনষ্টলেশ্যন ছাৰ্ভিচ, আপোনাৰ ছাৰ্ভিচ হওক, ইনষ্টলেশ্যন হওক, অল অসমত টেণ্ডাৰ আছে আমাৰ, অল অসমতে কাম কৰিব পাৰোঁ আমি। তো শুনিলে, আপুনি অসমৰ যিকোনো ঠাইৰ পৰা যদি কল কৰে ফ্ৰীকৈ ছাৰ্ভিচ এভেইলেবল হ'ব। আপোনাৰ ঘৰত গৈ পেলাই ইনষ্টল কৰি দি আহিব। আপুনি যদি সবিশেষ জানিব খুজিছে, ভালদৰে যদি বুজি পোৱা নাই এতিয়াও, তেনেহ'লে ডিছপ্লেত আহি থকা কণ্টেক্ট নম্বৰত আপুনি কণ্টেক্ট কৰক আৰু একদম ধুনীয়াকৈ সবিশেষ জানি লওক। আৰু মই লগালোঁ 3 কিলোৱাটৰ চলাৰ। 3 কিলোৱাটৰ চলাৰত 1,99,000 টকাৰ মোৰ লোন হৈছিল। ইয়াতে কিস্তি আহিব 2,275 টকাকৈ মান্থলি। তো 10 ইয়াৰ্ছৰ কাৰণে মোৰ এইটো লোন হৈছে। আৰু ইয়াৰে ছাবচিডি আছে, ছাবচিডি চেণ্ট্ৰেলৰ পৰা সোমাব 85,800 আৰু ষ্টেটৰ পৰা সোমাব 45,000। এই দুটা ছাবচিডি যদি একাউণ্টত সোমাই যায়, লোনৰ একাউণ্টত, তেতিয়া মোৰ ইয়াৰটো কমি আহিব। 10 ইয়াৰ্ছৰ মোৰ লোন হৈছিল, 10 ইয়াৰ্ছৰ লোনৰ পৰা মোৰ এইটো কমি আহি 3 ইয়াৰ্ছমানত ৰৈ যাব। 3 ইয়াৰ্ছমান যদি মই ইয়াৰ লোন মাৰোঁ, মান্থলি কিস্তি দি ইয়াৰ লোনটো মাৰি দিওঁ, তাৰপিছৰ পৰা মোৰ সকলো কাৰেণ্টৰ বিল ফ্ৰী। 25 বছৰলৈকে ইয়াৰ ৱাৰেণ্টি আছে। ৱাৰেণ্টিৰ ভিতৰত যদি কিবা বেয়া হয়তো ঠিক কৰি দিবই। আৰু যেতিয়ালৈকে এই পেনেল বেয়া নহয়, এই চলাৰ বেয়া নহয়, তেতিয়ালৈকে কাৰেণ্টৰ বিল ফ্ৰী। তো মই মোৰ ঘৰত চলাৰ লগাই ল'লোঁ। আপুনিও আপোনাৰ ঘৰত যদি চলাৰ লগাম বুলি ভাবি আছে, ডিছপ্লেত আহি থকা কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি আপুনি ধুনীয়াকৈ সবিশেষ জানি লওক। জানি লৈ আপোনাৰ ঘৰত চলাৰ লগাই লওক আৰু মোৰ নিচিনাকৈ জিৰ' কাৰেণ্টৰ বিল এনজয় কৰক। থেংক ইউ এতিয়ালৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে। লগ পাম নতুন এটা ভিডিঅ'লৈকে, তেতিয়ালৈকে বাই বাই, জয় আই অসম।